নমস্কাৰ বন্ধুসকল, মই কৌশিক আৰু আপোনালোক সকলোকে আমাৰ চেনেল অসম হলে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলে ভালে আছে। বন্ধুসকল, গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা পোষ্ট মুকলি পাইছে আৰু বহুত কেইখন ষ্টেটত মুকলি পাইছে, যেনে আপোনালোকৰ আসাম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, গোটেইখিনি ষ্টেটতে আপোনালোকৰ মুকলি পাইছে। ঠিক আছে, আৰু ক'ত ক'ত কি কিমানটা পোষ্ট আছে মই গোটেইখিনি এক্সপ্লেইন কৰি দিম এই ভিডিঅ'টোত। আৰু কিবা যদি ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰে, আৰু ইয়াৰ এপ্লাই লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। নটিফিকেশ্যনৰ যোনটো লিংক মই সেইটো ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাৰ পৰা চাই পেলাই ডাউনলোড কৰি ল'ব পাৰিব বা তাৰ পৰা পঢ়ি ল'ব পাৰিব। আৰু ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু আপোনালোক সকলোকে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চাওঁ। 10 তাৰিখৰ পৰা আপোনালোকৰ ছাবমিশ্যন ডেট ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 30 জুলাই। ঠিক আছে, আৰু পেমেণ্ট যোনটো হ'ব আপোনালোকৰ 5/8 মানে 5 আগষ্টলৈকে আপোনালোকৰ লাষ্ট পেমেণ্ট ডেটটো আছে। আৰু প্ৰথম পোষ্ট হৈছে আপোনালোকৰ ড্ৰাইভাৰৰ বাবে, আৰু তাৰ চেলাৰী আছে আপোনালোকৰ 14,000 পৰা 70,000লৈকে। পে গ্ৰেড পাব আপোনালোকে 52 গ্ৰেড। তাৰপিছত মাল্টিটাস্কিং ষ্টাফৰ বাবে 12,000 পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ চেলাৰী, 52,000 আপোনালোকৰ হ'ব। আৰু পে গ্ৰেড হৈছে আপোনালোকৰ 3900। ঠিক আছে, আৰু ষ্টেনোগ্ৰাফাৰৰ বাবে গ্ৰেড 2 যিসকলৰ আছে তেওঁলোকৰ চেলাৰী হৈছে আপোনালোকৰ 22,000 পৰা ষ্টাৰ্ট হ'ব 97,000লৈকে। গ্ৰেড পে আছে আপোনালোকৰ 9,700 প্লাছ। ঠিক আছে, আৰু নাম্বাৰ অফ পোষ্ট আছে আপোনালোকৰ 35 তাৰ বাবে, যোনটো ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2, আৰু প্ৰাইভেট ছেক্ৰেটাৰী যোনটো ষ্টেনোগ্ৰাফাৰ 1ৰ কাৰণে গ্ৰেড 1, তেওঁলোকৰ নাম্বাৰ অফ পোষ্ট আছে 3টা, আৰু তাৰ চেলাৰী হৈছে আপোনালোকৰ 30,000 পৰা ষ্টাৰ্ট কৰি আপোনালোকৰ 1,10,000লৈকে আছে। আৰু গ্ৰেড পে আছে আপোনালোকৰ 13,300। যিসকলে ড্ৰাইভাৰৰ বাবে এপ্লাই কৰিব তেওঁলোকৰ ক্লাছ 10 পাছ কৰা হ'ব লাগিব, আৰু LMB লাইচেঞ্চ থাকিব লাগিব, ড্ৰাইভিং লাইচেঞ্চ। এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড হ'ব লাগিব। আৰু MTSৰ বাবে যিসকলে ক্লাছ 8 পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, আৰু ক্লাছ 12 পাছ যিসকলে কৰিছে অলৰেডি তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। এইটো MTSৰ বাবে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকৰ দৰকাৰ পৰিব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছ হৈছে আপোনালোকৰ OMR শ্বীটত আপোনালোকৰ এক্সামছ হ'ব। ঠিক আছে, ৰোড চাইন্সবোৰ আহিব ড্ৰাইভাৰৰ বাবে, মানে একচুৱেলি ঠিক আছে মই ড্ৰাইভাৰৰ পষ্টটোৰ কাৰণে কৈ আছোঁ। জেনেৰেল নলেজ আহিব আপোনালোকৰ 20 মাৰ্কছৰ, আৰু আপোনালোকৰ আছামিজ লেংগুৱেজ প্ৰফিচিয়েঞ্চি কিমান আছে আপোনালোকৰ তাত 10 মাৰ্কছ আহিব, আৰু আপোনালোকে 10 মাৰ্কৰ ভিতৰত আপোনালোকে পাছ পাবই লাগিব। ঠিক আছে, আৰু ড্ৰাইভিং টেষ্ট হ'ব। তাৰপিছত যোনটো ছেকেণ্ড ষ্টেজত আপোনালোকে সেইটো যদি পাছ কৰে, তাৰপিছত আপোনালোকৰ ছেকেণ্ড ষ্টেজত আপোনালোকৰ ড্ৰাইভিং টেষ্টটো হ'ব, আপোনালোকে সেইটো পাৰ কৰিব লাগিব। ঠিক আছে, ষ্টাৰ্টিং ড্ৰাইভিং কৰিব লাগিব, তাৰপিছত অলপ পাৰ্কিং কৰি দেখাব লাগিব। এইখিনি কৰাৰ পিছত আপোনালোকৰ ষ্টেজ 3লৈ আহিব, আৰু তাতে আপোনালোকৰ ভাইভা আৰু ইণ্টাৰভিউ লোৱা হ'ব, আৰু য'ত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হ'ব। ঠিক আছে, আৰু তাৰ ভিতৰত আপোনালোকে মাৰ্কছ 60% আপোনালোকে পাবই লাগিব ইণ্টাৰভিউত আৰু ভাইভা ভইচত। ঠিক আছে, তেতিয়া আপোনালোকে চিলেক্টেড হ'ব এইটোৰ বাবে। মানে আপোনালোকৰ 20 মাৰ্কৰ পৰীক্ষা হ'ব, তো তাতে আপোনালোকে মিনিমাম 12 পাবই লাগিব। ঠিক আছে, আৰু MTSৰ বাবে আপোনালোকৰ ৰিটাৰ্ণ এক্সামিনেশ্যন হ'ব আপোনালোকৰ 70 মাৰ্কছৰ। OMR শ্বীট আপোনালোকৰ অবজেক্টিভছ হ'ব, আৰু 1.5 ঘণ্টা আপোনালোকৰ পৰীক্ষাটো হ'ব। তাতে আপোনালোকৰ জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল লেংগুৱেজ, তাৰপিছত জেনেৰেল মেথামেটিক্স ক্লাছ 8ৰ ষ্টেণ্ডাৰ্ডৰ যিসকল, আৰু তাৰ 20 মাৰ্কছৰ আহিব। ঠিক আছে, আৰু ষ্টেজ 1ত আপোনালোকৰ এইখিনি হ'ব, আৰু তাতে আপোনালোকৰ মিনিমাম 40% মাৰ্কছ আপোনালোকে পাবই লাগিব। ভাইভা ভইচো হ'ব। ঠিক আছে, ভাইভা ভইচ আৰু ইণ্টাৰভিউজ হ'ব ষ্টেজ 2ৰ বাবে, আৰু অন দ্য বেচিছ অফ দ্য গ্ৰেণ্ড টোটেল মাৰ্কছ আপোনালোকৰ চিলেকশ্যন হ'ব, ফাইনেল চিলেকশ্যনটো কৰা হ'ব, আৰু তাতে আপোনালোকে মিনিমাম 60% পাবই লাগিব। মানে 20 মাৰ্কৰ আপোনালোকৰ যদি হয় তাৰপৰা আপোনালোকৰ 12 আপোনালোকে মিনিমাম পাবই লাগিব। আৰু এতিয়া আহিছোঁ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কোৱালিফিকেশ্যন কি লাগে। আপোনালোকে মিনিমাম গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব, গ্ৰেড 2 পাছ কৰা সকলো ষ্টুডেণ্টৰ বাবে, আৰু আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব ষ্টেনোগ্ৰাফাৰ আৰু শ্বৰ্ট হেণ্ড মানে। ঠিক আছে, আৰু বা ITI হওক বা পলিটেকনিক আপোনালোকে য'ৰ পৰাই কৰিছে আপোনালোকে তাৰ চাৰ্টিফিকেটখন আপোনালোকে চাবমিট দিব লাগিব। ঠিক আছে, পাছ কৰা চাৰ্টিফিকেট, আৰু আপোনালোকৰ এক্সামছ হ'ব ভইচ টেষ্ট ডিটেকশ্যন 2 মিনিটছৰ বাবে, আৰু স্পীড টেষ্ট হ'ব আপোনালোকৰ শ্বৰ্ট হেণ্ডত 100 মাৰ্কছৰ, আৰু
700 words দিব আৰু পাৰ মিনিট আপোনালোকৰ 100 words দিব ঠিক আছে 7 মিনিট মান দিব তেতিয়াহ'লে আপোনালোকৰ ঠিক আছে তো 7 মিনিটত আপোনালোকে 700 ৱৰ্ড লিখিব লাগিব শ্বৰ্ট হেণ্ডত ঠিক আছে আৰু টাইম আপোনালোকৰ দিব 3 মিনিট কম্পিউটাৰত আপোনালোকৰ কম্পিউটাৰত যোনটো টাইপিং স্পীড হ'ব ঠিক আছে আৰু ট্ৰান্সক্ৰিপশ্যন স্ক্ৰিপ্ট যোনটো ডিক্টেটেড পৰ্চন হ'ব সেইটোত আপোনালোকৰ 25 মিনিট দিব ইন কম্পিউটাৰ আৰু আপোনালোকৰ যোনটো ৰিটেন এক্সাম হ'ব 70 মাৰ্কছৰ তাতে আপোনালোকৰ ইংলিছ আহিব আপোনালোকৰ 50 মাৰ্কছৰ আৰু অফিচিয়েল লেংগুৱেজ যোনটো আমাৰ আছমিজ তো তাতে আপোনালোকৰ 20 মাৰ্কছৰ আহিব আৰু 1.5 ঘণ্টা আপোনালোকৰ পৰীক্ষা ডিউৰেশ্যনটো চলিব ইংলিছ এণ্ড আছমিজ দুইটা আপোনালোকৰ থাকিবই লাগিব আৰু অল টোটেল আপোনালোকে 40 মাৰ্কছ চিকিউৰ কৰিব 40% মাৰ্কছ আপোনালোকে চিকিউৰ কৰিবই লাগিব আৰু যোনটো ভাইভা বাছ হ'ব তাতে আপোনালোকৰ 10 মাৰ্কছৰ আপোনালোকৰ এক্সামটো হ'ব তাৰপিছত আহিছোঁ এতিয়া প্ৰাইভেট ছেক্ৰেটাৰী আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব আৰু 120 ৱৰ্ডছ পাৰ মিনিট হ'ব লাগিব ইন শ্বৰ্ট হেণ্ড আৰু 50 ৱৰ্ডছ পাৰ মিনিট অন কম্পিউটাৰ মানে আপোনালোকে কম্পিউটাৰত আপোনালোকে 50 ৱৰ্ডছ পাৰ মিনিট আপোনালোকে কৰিব পাৰিব লাগিব আৰু 120 ৱৰ্ডছ পাৰ মিনিট আপোনালোকে ইন শ্বৰ্ট হেণ্ড কৰিব পাৰিব লাগিব ঠিক আছে শ্বৰ্ট হেণ্ডত যেতিয়া লিখি আছে আপোনালোকে ঠিক আছে আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন থাকিবই লাগিব তেতিয়া আপোনালোকে গ্ৰেড 1 ষ্টেনগ্ৰাফিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব মানে আপোনালোকৰ প্ৰাইভেট ছেক্ৰেটাৰী যোনটো বুলি পোষ্ট আছে ঠিক আছে আৰু তাতে আপোনালোকৰ 90 মাৰ্কছৰ পৰীক্ষা হ'ব তাতে আপোনালোকৰ ভইচ টেষ্টিং বিফৰ ডিটেকশ্যন হ'ব 2 মিনিটছৰ ঠিক আছে মানে ভইচ টেষ্টিং হ'ব আপোনালোকৰ 2 মিনিটছত তাৰপিছত আপোনালোকৰ 120 ৱৰ্ডছ পাৰ মিনিট আপোনালোকৰ হ'ব লাগিব আৰু অল টোটেল আপোনালোকৰ দিব 7 মিনিটত আপোনালোকে 840টা ৱৰ্ডছ আপোনালোকে কমপ্লিট কৰিব পাৰিব লাগিব ঠিক আছে মানে শ্বৰ্ট হেণ্ডত ঠিক আছে আৰু আপোনালোকৰ কম্পিউটাৰত দিব আপোনালোকৰ 10 মিনিট তাতে আপোনালোকৰ ট্ৰান্সক্ৰিপশ্যন আৰু ডিটেক্টেড পৰ্চন যোনটো হ'ব তাতে আপোনালোকৰ 20 মিনিটছ দিয়া হ'ব মানে আপোনালোকে 50% মাৰ্কছ আপোনালোকে পাবই লাগিব 90 মাৰ্কছৰ ভিতৰত আপোনালোকে 45 মান পাবই লাগিব আৰু ৰিটাৰ্ণ এক্সামিনেশ্যন যোনটো হ'ব আপোনালোকৰ 100 মাৰ্কছৰ 2 ঘণ্টাৰ বাবে হ'ব আপোনালোকৰ ঠিক আছে তো তাতে আপোনালোকৰ ইংলিছ আহিব তাতে কম্পজিশ্যন আহিব এছে আহিব গ্ৰামাৰ আহিব 80 মাৰ্কছৰ আৰু ইংলিছ লেংগুৱেজ আছামিজ লেংগুৱেজৰ আহিব আপোনালোকৰ 20 মাৰ্কছৰ আৰু তাতে আপোনালোকে 80ৰ ভিতৰত আপোনালোকে 32 পাবই লাগিব আৰু আপোনালোকে 20 মাৰ্কছৰ ভিতৰত আপোনালোকে 8 পাবই লাগিব যোনটো মানে আছামিজত আপোনালোকে 8 পাবই লাগিব মিনিমাম ভাইভা যোনটো হ'ব তাতে আপোনালোকৰ 30 মাৰ্কছৰ হ'ব তাতে আপোনালোকে তাৰপৰা আপোনালোকে 12 মাৰ্কছ আপোনালোকে অল টোটেল 60 মাৰ্কছ আপোনালোকে কেৰি কৰিবই লাগিব তেতিয়া আপোনালোকে ইয়াতে পাছ আউট কৰিব এইটো হ'ল আপোনালোকৰ এপ্লাইং ৱেবছাইটটো ঠিক আছে মই সেইটো গোটেইটো ডেছক্ৰিপশ্যন বক্সত এনেও দি দিম আপোনালোকে তাৰপৰা এপ্লাই কৰি ল'ব পাৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো থেংক ইউ